বছৰ পৰা ৰানিং চলি আছে। এখন এনেকৈ খুৱাই থকা নাই এইটো আপোনাৰ মোৰ নিপু মাংস বুলি দি আছে, নিপু মাংস বুলি চাট হাউচ বুলি দি আছে। আপোনাৰ গুগলত আপুনি মাৰিলে চাৰ্জ কৰিলে ওলাই যাব। আপুনি আহিব আপোনাৰ বাইপাছ যোৱা আৰু এইবিলাকতো আমি ইয়াত আনি ওলাইছোঁ। আমাৰ ডাঙৰ ডাঙৰ আমাৰ যিটো ভাটি তাত মাল বনে তো তাৰপৰা আমি ইয়াত মানে খোৱা হয়। এনে ডাঙৰ আমাৰ খাব অলপ ভিতৰত তাত যাব লাগিব, ভিতৰত পাৰ আছে আমাৰ তাৰপৰা আমি বনাই খাই হৈ যাওঁ। খালি আজিলৈকে মানে আমাক মানে ইমান ইণ্টাৰনেট চিনাকি হোৱা নাই। আজি প্ৰথমবাৰ মানে আপুনি চিনাকি ইয়াত আহিব, আপুনি একদম কম দামত খাব পাৰিব। নিজৰ ঘৰ দিকে মানে দোকান বুলি নহয়, নিজৰ ঘৰ যাব পাৰিব। সোমাইহে দিনটোলৈ গুচি যায় বাইপাছৰ কাষত হোটেল আছে। ইয়াত আপোনালোকে 10 টকা মাংস পাব আৰু ডাইৰেক্ট পাব। এইবিলাক মই দেখাইছোৱেই। ইয়াৰ মই লৈ গৈছোঁ 10 টকা আৰু এয়া মাংস 10 টকা পাতি লৈ গৈছোঁ। যিহেতু মটৰো 5 টকা পোৱা যায়। আজি তাৰিখত এটা বইল কণী 10 টকা দি আছে। যিহেতু কণী এটা কেঁচা কণীয়ে কেঁচা কণী দামেই বইল কণী 10 টকা। আকৌ তাত আপুনি কেঁচা পিঁয়াজ দিম, চাট মছলা দিম, নিমখ দিম। বেপাৰী আপোনাৰ আজিকালি 60 টকা কেজি। আজি আছে আপোনাৰ 60 টকা কেজি। আকৌ তাৰ ওপৰত পিঁয়াজ দিছোঁ, চাট মছলা দিছোঁ, আপোনাৰ নিমখ দিছোঁ, এক্সট্ৰা চাটনি লাগিলে চাটনি, কেঁচা জলকীয়া চব খাব মানে। 10 টকাত আপুনি একদম টেনশ্যন ল'ব দৰকাৰ নাই মানে ইয়াৰ পৰা ঘূৰি যাবলৈ দৰকাৰ নাই। আপোনাৰ লগত 9 টকা যদি আছে আপুনি ঘূৰি যাব নালাগে। আপুনি ইয়াত খাই বৈ যাব পাৰিব। আৰু 10 টকাত আপুনি চব আৰু ঘূৰি খাই যাব পাৰিব। চিন্তা কৰিব নালাগে 10 টকাত যিহেতু কিবা পোৱা যায় পাব, ইয়াতে পাব। ইয়াত পাব, নিশ্চয় পাব। আমি আশা ৰাখিলোঁ আপোনালোকক আহিব নিশ্চয়। আগতে খাইছা নাই? আগতে খাইছোঁ, কিন্তু আমাৰ ইমান ডাঙৰ টাউনত ইয়াত যেনেকুৱা ধুনীয়া মটৰ হয় আমাৰ গোটেই টাউনত নাই। সেইকাৰণে আমি ইয়াত আৰু ৰেটটো কেনেকুৱা ইয়াত? ৰেট একদম বঢ়িয়া। 10 টকাত যিকোনো পাব। মাংস মাংসটো বজাৰত গ'লে 60 টকা হাফ প্লেট ল'ব, ইয়াত 20 টকা 10 টকা যিমানত মনত দাম। মই সেয়া এজন এতিয়া কাষ্টমাৰ আহিলে, কাষ্টমাৰ মুখৰ পৰা শুনিলে নহয়, এয়া চাওক 10 টকা পাতি মাংস ফ্ৰাইড ৰাইচ কোনো বিশ্বাস নকৰিব। যেতিয়া আহিব হয় নহয়, যেতিয়া ইয়াত আহিব তেতিয়া মানে ইয়াত নিচিনা টেষ্টত নাপাব ক'ৰবাত। দামটো বেছি ল'ব, ইয়াত সস্তা দামত টেষ্টি মাল খাই পাব। ৱাহ কিয় আছে। ঠিক নহওক আহিব আপোনালোকে। এই কাষ্টমাৰজনৰ মুখৰ পৰা শুনিলে নহয়, কোনো আমি সজাই অনা নাই তেখেতক। এখেত আহিছে, মই সুধিছোঁ কি খাব আহিছে, তেখেত ক'লে ঠিক আছে। ইয়াৰ অকল টুকটুকি আহিছে এয়া খাবৰ কাৰণে। সিহঁতি মানে এইটো সময়ত মানে চবেই ইয়ালৈ গুচি আহে খাবৰ কাৰণে। যিহেতু এইটো বাইপাছৰ কাষতে নিপুৰ হোটেল দেখালোঁ। ইয়াৰ সঁচাকৈ গৌৰৱ কৰিবলগীয়া, সেইকাৰণে গৌৰৱ কৰিলোঁ তেখেতক। এইটো মানে 10 টকাত এক বাতি মানে ইয়াত 3 বাতি মানে খাই দিলে মানে পেট ভৰিব আৰু ঘৰত ভাত নাখালেও। দিছে 10 টকাত দিছে নহয়, 10 টকা বাতি এইটো মানে ভৰ্তি। আৰু এই মাংস 10 টকা দি দে। গোটেই ৰাইজে খাইছে, ময়ো খাই বোলো আজি 10 টকা মাংস 10 টকা। মানে যেতিয়া নেকি আহিছোঁ বহুত কথা শুনি আছিলোঁ ইয়াত এনেকৈ পোৱা যায়। আজি নিজে আহিছোঁ খাবলৈ। যিটো সোৱাদ বনাই বোলে কথাই নাই আৰু। ইয়াত 10 টকা মিট দে ৰে ৱাহ। ইয়াত দেখিছে নহয় চব বস্তু বইল কণী আছে 10 টকা। যিহেতু কেঁচা কণী এটাৰ দামে 9 টকা হ'ল আজি তাৰিখত। বইল 10 টকা। যিহেতু ময়ো সেই ৰাতি হৈছে 10 টকা দুভাগ মাংস লৈ লৈছোঁ।
ন ইয়াত 10 টকা দুভাগ মাংস লৈ লৈছোঁ, ফ্ৰাইড ৰাইচ 10 টকা লৈ লৈছোঁ, মানে টিপটপ। এতিয়া খাবগৈ লাগিব। এই এটকা দামটা কীরকম আহে ইহা? দামটা একদম বড়িয়া, মানে ঘুগনি 5 টাকা के फ्राइड राइस 10 টাকা के, মানে এরকম সব সস্তা, মানে থাকলেও বহুত টেস্ট লাগলা। পঞ্চপ একটা 5 টাকা দিলা, এসব কি ঘুগনি 5 টাকা। এ তো খায় হয় নাকি 5 টাকা? হ্যাঁ এইসব খাওয়া 5 টাকা। কেনা কেনা মালিকটা খায় গেলে মালিকটা মালিকটা হই দিয়ে গেল। হাঁকাটো আচ্ছা আচ্ছা কি কি পোৱা যায় ইয়াত? দাদা